প্ৰাসংগিকতাৰ পৰা আমি কেতিয়াও আঁতৰি যাব নোৱাৰো আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ বহু বিৰূপ প্ৰতিক্ৰিয়া থাকিব পাৰে যোৱা কেইদিনমানত যোৱা এমাহত আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ বিৰূপ প্ৰতিক্ৰিয়া কেনে নিৰ্মম হ'ব পাৰে তাক আমি প্ৰত্যক্ষ কৰিছো আজি ৰাতিপুৱাও আমি ঢিঙৰ পৰা এজন যুৱকক গ্ৰেপ্তাৰ কৰিছো যোনে নেকি আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ কদৰ্য প্ৰয়োগ কৰি অসমক অশান্ত কৰি ৰখাৰ ষড়যন্ত্ৰ কৰিছিল কিন্তু ইয়াৰ মাজতো আমি নিশ্চিতভাৱে জানি উঠিব লাগিব যে সন্মুখত আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ কোনো বিকল্প নাই অহা 50 বছৰলৈ জ্ঞান আৰু শিক্ষাৰ ক্ষেত্ৰখনত আৰ্টিফিচিয়েল ইন্টেলিজেন্স মেচিন লাৰ্নিং ৰবটিক্স আমি তাৰ পৰা হাৰি যাব নোৱাৰো আমি তাৰ পৰা আঁতৰি যাব নোৱাৰো প্ৰাগজ্যোতিষ বিশ্ববিদ্যালয়ৰ দায়িত্ব হ'ব আমি জ্ঞানৰ চৰ্চা কৰিম এআই মেচিন লাৰ্নিং ৰবটিক্স আমি সকলোৰে চৰ্চা কৰিম কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীয়ে জ্ঞান আৰু বিজ্ঞানৰ অধিকাৰী হৈ ইয়াক মানৱ জাতিৰ কল্যাণৰ বাবে ব্যৱহাৰ কৰিব ইয়াৰ মানৱ জাতিক ধ্বংসৰ বাবে ব্যৱহাৰ নকৰে আৰু সেইবাবে যেতিয়া আমাৰ ল'ৰা ছোৱালীয়ে এআই শিকিব ৰবটিক্স শিকিব আমাৰ ল'ৰা ছোৱালীয়ে যেতিয়া মেচিন লাৰ্নিং শিকিব তাত যদি স্পিৰিচুৱেলিটি নাথাকে তাত যদি আধ্যাত্মিকতা নাথাকে তাত যদি এথিক্স নাথাকে ই ধ্বংসৰ আৰম্ভণি হ'ব কিন্তু যেতিয়া আমাৰ ল'ৰা ছোৱালীয়ে এআই জানিব হেকিং জানিব মেচিন লাৰ্নিং জানিব ৰবটিক্স জানিব কিন্তু সকলোতকৈ এটা কথা জানিব যে মই এনে জ্ঞানৰ অধিকাৰী এই পৃথিৱীলৈ মই মানৱ কল্যাণৰ বাবে আহিছো এই যিকোনো জ্ঞান কেতিয়াও মানৱ জাতিৰ ধ্বংসৰ বাবে ব্যৱহাৰ কৰিব হ'ব নোৱাৰে সেয়ে প্ৰাচীন কালত ঋষি মুনিসকলে কাক কি শিক্ষা দিব তাক তেওঁলোকে সিদ্ধান্ত কৰিছিল কাক অস্ত্ৰৰ শিক্ষা দিব কাক চিকিৎসাৰ শিক্ষা দিব কাক ৰজাৰ শিক্ষা দিব ৰাজনীতিৰ শিক্ষা দিব তাৰ বিষয়ে চিন্তা কৰি যোগ্যজনক যোগ্য শিক্ষাৰ অধিকাৰী কৰিছিল আজি আমাৰ গণতন্ত্ৰই তাৰ সুবিধা আমাক নিদিয়ে কিন্তু প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ দৰে নৱজাগৰণৰ কেন্দ্ৰভূমিত আমি নিশ্চয় এই জ্ঞানসমূহৰ লগতে আধ্যাত্মিকতাৰে আমি আমাৰ ছাত্ৰ ছাত্ৰীক ইমানেই শক্তিশালী কৰিম যে আমাৰ ছাত্ৰ ছাত্ৰীয়ে বিজ্ঞানক কেৱল মানৱ জাতিৰ কল্যাণৰ বাবে ব্যৱহাৰ কৰিব 4টা বছৰৰ যাত্ৰা ভৱিষ্যতৰ দিনত প্ৰত্যাহ্বান আহিব মই এটাই কথা কম বিজ্ঞানত যেতিয়ালৈকে আধ্যাত্মিকতাৰে আমি সংযোজন নকৰো আমিও এটা সময়ত শিক্ষিত ছাত্ৰ ছাত্ৰী নিৰ্মাণ কৰা আৰম্ভ কৰিম আমি জ্ঞান আৰু প্ৰজ্ঞাৰে বিভূষিত ছাত্ৰ ছাত্ৰী নিৰ্মাণত বিফল হ'ম আমাৰ লক্ষ্য জ্ঞান আৰু প্ৰজ্ঞা আমাৰ লক্ষ্য শিক্ষা নহয় আৰু তেনে এক লক্ষ্যৰ অধিকাৰী আপোনালোকে আজিৰে পৰা হওক আমাৰ লক্ষ্য পথৰ পৰা কক্ষ পথৰ পৰা আমি বিচলি নাযাম আমি আঁতৰি নাযাম হয়তো কোনোবা এখন বিশ্ববিদ্যালয়ৰ দৰে 10,000 ছাত্ৰ ছাত্ৰী আমাৰ নহব পাৰে কিন্তু কোৱান্টিটিয়ে সমাজ কন্ট্ৰোল নকৰে কোৱালিটিয়ে সমাজ কন্ট্ৰোল কৰে তাক আমি প্ৰত্যেকটো স্তৰত আমি মনত ৰাখিব লাগিব পুনৰ এবাৰ হৃদয়ৰ গভীৰতম কোণৰ পৰা সমস্ত মূল শৰীৰত থকা ইতিবাচক শক্তি শৰীৰত নেতিবাচক আৰু ইতিবাচক দুইটাই শক্তি থাকে ময়ো তাৰ ব্যতিক্ৰম নহয়
কিন্তু মোৰ শৰীৰত লুকাই থকা ঈশ্বৰে যিকণ ইতিবাচক চিন্তা শক্তি দিছে, সেই সমস্ত ইতিবাচক চিন্তা শক্তিৰে এই বিশ্ববিদ্যালয়খনত আগুৱাই যোৱাৰ, আকাশ চোৱাৰ শুভেচ্ছা জ্ঞাপন কৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। অনুভৱ কৰিছো এই পবিত্ৰ মুহূৰ্তত মই নিৰৱধি বৈ থকা ভাৰতীয় সনাতন পৰম্পৰাৰ কিছু আলোকপাত কৰিব বিচাৰিছো, যাৰ অন্তঃস্থলত জ্ঞান আৰু প্ৰজ্ঞাই বাস কৰে, যি জ্ঞানে আমাক মুখ্য প্ৰাপ্তিৰ পথ দেখুৱায়, ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত হৈ মানৱ জাতিৰ কল্যাণত আত্মনিয়োগ কৰিবলৈ পথ প্ৰদৰ্শন কৰে, যাৰ ঐতিহ্যৰ আলোকে ভাৰতীয় হিচাপে আমাক অনন্য ৰূপত উদ্ভাসিত কৰে। আমি যি সনাতন ভাৰতীয় পৰম্পৰাৰ উত্তৰাধিকাৰী, সেই সনাতনৰ অৰ্থ অতি ব্যাপক আৰু মহৎ। সনাতন মানে হৈছে শাশ্বত, আদিহীন, অনন্ত, অৰ্থাৎ যাৰ আৰম্ভণি নাই আৰু যাৰ অন্তও নাই, যি কেতিয়াও নাশ নহয়, সময়ৰ সীমা অতিক্ৰম কৰি যি চিৰকাল বিদ্যমান। সনাতন হৈছে শাশ্বত সত্য, যি সকলো পৰিৱৰ্তনৰ মাজতো অবিচল হৈ থাকে। উপনিষদ আৰু ভগৱদ গীতাত সনাতনৰ শব্দ আৰু অতি গভীৰ। ইয়াত সনাতন বুলি কৈছে ব্ৰহ্ম বা আত্মাক, যি অমৰ, যি অবিনাশী। সকলো নাম ৰূপ দেহ বস্ত্ৰ সময়ৰ লগত সলনি হয়, কিন্তু ব্ৰহ্ম বা আত্মাৰ সলনি নহয়। ধৰ্মৰ অৰ্থ হৈছে যি ধৰে, যি বৰ্তাই ৰাখে, যি পোষণ কৰে। বেদত কয় ধাৰণাত ধৰ্ম ইতাহুহ, অৰ্থাৎ যিয়ে বিশ্বক ধৰি ৰাখে সেই ধৰ্ম। সেই সনাতন ধৰ্ম হৈছে সেই শাশ্বত নীতি, যিয়ে সৃষ্টিক ধৰি ৰাখে, যিয়ে জীৱনক সংগতি আৰু স্থিৰতা দিয়ে। উপনিষদে কয় মানুহৰ জীৱনৰ চূড়ান্ত লক্ষ্য হৈছে ব্ৰহ্মৰ জ্ঞান, অৰ্থাৎ নিজৰ ভিতৰৰ চিৰন্তন আত্মাৰ উপলব্ধি। যিবোৰ নৈতিক নীতি, ধ্যান, ধাৰণা, সাধনা, আচৰণে মন শুদ্ধ কৰে, জ্ঞানৰ পথেৰে, আলোকৰ পথেৰে আমাক আগুৱাই লৈ যায়, সেই হ'ল ধৰ্ম। সেই অনুসৰে যি জীৱন পদ্ধতিয়ে মানুহক আত্মজ্ঞানৰ দিশে লৈ যায়, সেই পথেই হৈছে সনাতন হিন্দু ধৰ্ম। সনাতন ধৰ্ম কেৱল এক ধৰ্মীয় আচাৰ আৰু নীতিয়ে নহয়, ই এক সাৰ্বজনীন জীৱন দৰ্শন। ইয়াৰ মূলতে আছে সত্য, অহিংসা, দয়া, সংযম আৰু প্ৰকৃতিৰ লগত একাত্মবোধৰ শিক্ষা। সনাতন ধৰ্মই কয় সকলো জীৱতে ঈশ্বৰ আছে। মানুহ, প্ৰাণী, উদ্ভিদ সকলো এক চেতনা শক্তিৰ অংশ। সেয়েহে সনাতন ধৰ্ম মতে আমি নিশ্চিতভাৱে কম ই এক জীৱন যাপন, য'ত আমি মহাজীৱনৰ সৈতে একেটা সুৰতে সমাহিত হৈ থাকো। হিন্দু দৰ্শনে কয় আমি কেৱল এটা দেহ নহয়, আমি আত্মা, চিৰন্তন চেতন সত্তা, পৰমাত্মাৰ অংশ বিশেষ। দেহ আৰু মন ক্ষয় হয়, কিন্তু আত্মা অবিনাশী। সনাতন ধৰ্মই আমাক বাৰে বাৰে সোঁৱৰাই দিয়ে আমি অমৰ, আমাৰ আত্মা পবিত্ৰ আৰু এটা মুক্ত সত্তা। সনাতন ধৰ্মৰ আধাৰত গঢ় লোৱা ভাৰতীয় চৈতন্যই জ্ঞানৰ সাধনাকে ভাৰতৰ মুখ্যতম ধৰ্ম বুলি স্বীকৃতি দিছে। সনাতন সভ্যতাত এনে মহৎ ধাৰণা এইবাবে উদ্ভৱ হৈছিল যে অতীজৰে পৰা এই পবিত্ৰ ভাৰত ভূমিত
নৈতিকতা, দৰ্শন, সাহিত্য, বিজ্ঞান আৰু সংস্কৃতিৰ প্ৰতি আমাৰ দেশৰ জনতাই সদায়ে গভীৰতম শ্ৰদ্ধা পোষণ কৰিছিল। প্ৰাচীন ভাৰতীয়সকলে কৈছিল, ন হি জ্ঞানেন সদৃশং পবিত্ৰমেহ বিদ্যতে, অৰ্থাৎ জ্ঞানৰ দৰে পবিত্ৰ আৰু আন একো বিষয় এই পৃথিৱীত নাই। ভাৰতীয় সনাতন সভ্যতাত শিক্ষাৰ মূল উদ্দেশ্য হৈছে মুখ্য প্ৰাপ্তি। কিন্তু এই মুখ্য প্ৰাপ্তিৰ পথ তপস্যা বা সন্ন্যাস নহয়। আমাৰ প্ৰাচীন পৰম্পৰাবোৰত ধৰ্ম লগতে কৰ্ম, জ্ঞান আৰু ভক্তিৰ জৰিয়তে মুখ্য প্ৰাপ্তিৰ বিষয়ে উল্লেখ কৰা হৈছিল। আৰু এই নীতিসমূহৰ আধাৰতে প্ৰাচীন ভাৰতত তক্ষশিলা, শ্ৰীধন্য কটক, নালন্দা, উদান্তপুৰী, দেৱবিহাৰ, বিক্ৰমশিলা আৰু উজ্জয়িনী এই 6খন বিশ্ববিদ্যালয়ে শিক্ষাৰ উৎকৃষ্টতম পাণ কেন্দ্ৰ ৰূপে গঢ় লৈ উঠিছিল। ডাইচত বহি থাকোঁতে মোক চিফ ছেক্ৰেটাৰীয়ে ছিংগাপুৰ আৰক্ষীৰ ষ্টেটমেণ্ট এটা পঠাই দিছে। তাত আপোনালোকেও ষ্টেটমেণ্টটো পঢ়িছে, গতিকে ষ্টেটমেণ্টটোৰ ওপৰত মই ক'ব বিচৰা নাই। 21 তাৰিখে ছিংগাপুৰ আৰক্ষী আৰু অসম আৰক্ষীৰ বৈঠক অনুষ্ঠিত হ'ব আৰু সেই বৈঠকৰ পৰা ঘূৰি আহি আমি আৰু বেছি অলপ স্পষ্টতা পাম যে ছিংগাপুৰ আৰক্ষীয়ে কি ধৰণে তদন্ত কৰিছে বা তদন্তৰ গতি কি। যিহেতু 21 তাৰিখে অসম আৰক্ষী আৰু ছিংগাপুৰ আৰক্ষীৰ মাজত বৈঠক অনুষ্ঠিত হ'ব, সেইকাৰণে মই এই বিষয়ে অধিক কথা ক'ব বিচৰা নাই। কাৰণ ঘূৰি অহাৰ পিছত আমি যিহেতু 1-to-1 কথা পতাৰ সুযোগ পাম, আমি বহুতখিনি কথা গম পাম। ৰাতিপুৱা ছিংগাপুৰৰ চৰকাৰে ভাৰত চৰকাৰলৈকে এখন তেওঁলোকে এম্বেচি লেংগুৱেজ থাকে, অসমৰ পৰা তেওঁলোকৰ পলিটিকেল লিডাৰৰ ফেচবুক বা টুইটাৰত অসমৰ পৰা বিভিন্ন ধৰণে বিভিন্ন কথা পোষ্ট কৰি থকাৰ কাৰণে তেওঁলোকে অসন্তুষ্টি ব্যক্ত কৰিছে আৰু ছিংগাপুৰ চৰকাৰেও অসম চৰকাৰক অনুৰোধ কৰিছে যাতে আমি অসমৰ ৰাইজক অনুৰোধ কৰোঁ যাতে ছিংগাপুৰৰ পলিটিকেল লিডাৰৰ টুইটাৰ বা ফেচবুকত আমি যিটো আমাৰ বিষয় বৰ্তমানৰ যিটো অসমীয়া মানুহৰ যিটো আমাৰ প্ৰসংগ, সেই বিষয়ে তেওঁলোকৰ পলিটিকেল লিডাৰৰ টুইটাৰ বা ফেচবুকত নিদিবৰ বাবে অনুৰোধ কৰিছে। আৰু তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছে যে আমি অসম আৰক্ষীৰ লগতো কথা পাতিম আৰু 3 মাহ পিছত আমাৰ যিখন তদন্তৰ প্ৰতিবেদন তাক আমি ৰাজহুৱাও কৰি তাৰ প্ৰতিলিপিও আপোনালোকক দিম। 20 তাৰিখে তেওঁলোক যাব আৰু 21 তাৰিখে আমাৰ ADGP মুন্না গুপ্তাই ছিংগাপুৰ আৰক্ষীৰ বিষয়াসকলক সাক্ষাৎ কৰে। স্যাৰ, মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ কথা কৈছে। অহাকালি মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হোৱাৰ সম্ভাৱনা আছে। আমাৰ এখন আসন খালী আছিলে, কিন্তু গোটেই গধূলিলৈকে আপোনালোকক মই অফিচত গৈ জনাব পাৰিম, কিন্তু এটা সম্ভাৱনা নিশ্চিতভাৱে আছে। অকণমান মই এটাই কথা কৈছোঁ যে এতিয়াও আমি লাহে লাহে ষ্টেপবিলাক লৈ আছোঁ। প্ৰথম দিনাৰ পৰাই মই আপোনালোকক কৈ আছিলোঁ যে আমি খুব স্পীডত যাব খোজা নাই, প্ৰতিটো ষ্টেপ আমি লাহে লাহে লৈ গৈ থাকিম, যাৰ পৰা বড়োভূমিত শান্তিৰ যিটো আমি পৰিৱেশ নিৰ্মাণ কৰিছোঁ সি যাতে সদায় শান্তিৰে থাকিব পাৰে। আমাৰ লক্ষ্যটো পলিটিক্স নহয়, আমাৰ লক্ষ্যটো মন্ত্ৰীসভা নিৰ্মাণ কৰা নহয়, আমাৰ মূল লক্ষ্যটো হৈছে বড়োভূমিত শান্তি আৰু সম্প্ৰীতি, সেইটোহে আমাৰ মূল লক্ষ্য। স্যাৰ, আজি ৰাহুল গান্ধী আহিছে সমাধিত, কিন্তু মই যোৱাবাৰো কৈছোঁ যে যেতিয়া ভাৰত ৰত্ন ভূপেন হাজৰিকা ডাঙৰীয়া জজ ফিল্ডত তেখেতৰ মৃত শৰীৰ আছিলে আৰু তেওঁক যেতিয়া আমি অন্ত্যেষ্টিক্ৰিয়ালৈ লৈ গৈছিলোঁ
কোনো এটা দিনতে কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা কোনো অহা নাছিল। তাৰ পিছত তেওঁলোক নিজৰাপাৰত গৈ ভূপেন হাজৰিকাক সম্বৰ্ধনা জনাইছিলে, শ্ৰদ্ধাঞ্জলি জনাইছিলে। কিন্তু জজ ফিল্ডত 3টা দিন থকা অৱস্থাত কংগ্ৰেছৰ কোনো সৰ্বভাৰতীয় নেতা তেতিয়া অহা নাছিল। মই তেতিয়া কংগ্ৰেছত আছিলোঁ। আমি খুব দুখ পাইছিলোঁ, কাৰণ মানুহেও আমাক সুধি আছিলে। 28 দিনৰ পিছত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ তেওঁ সময় পাইছে। যদিও আমি কওঁ যে 28 দিন বহুত দিন হ'ল, তথাপিতো মই তেওঁৰ অসম ভ্ৰমণক আদৰণি জনাইছোঁ। দুৰুস্থ দেৰিকৈ হ'লেও তেওঁ আহিছে। গতিকে এই ভ্ৰমণক লৈ মই কোনো ৰাজনৈতিক কথা ক'ব খোজা নাই। যিহেতু আমাৰ প্ৰাণৰ শিল্পীগৰাকীক তেওঁ শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছে, তেওঁৰ এই অসম ভ্ৰমণক মই আদৰণি জনাইছোঁ। এটা পৰিকল্পনা কৰিছে, কাৰণ চাৰ্জশ্বীট যেতিয়া আমি দিম, চাৰ্জশ্বীটখন আদালতত যাব। আদালতত ইজনে সিজনে উকিলে সময় লৈ কেতিয়াবা বহুত দেৰিলৈকে জাষ্টিচটো দেৰি কৰি দিয়ে। অসমৰ ৰাইজে জাষ্টিচটো সোনকালে বিচাৰিছে। সেইকাৰণে বিজেপিৰ কেম্পেইন হ'ব যাতে ফাষ্ট ট্ৰেক কোৰ্ট গঠন কৰা হয়, স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ হয়, আৰু পানী নসৰাকৈ এখন যাতে চাৰ্জশ্বীট দিব পাৰে। বিজেপিয়ে এটা কেম্পেইন লঞ্চ কৰিব 23 তাৰিখৰ পৰা, ময়ো জুবিন আমিও জুবিন। এই গোটেই কেম্পেইনটো পজিটিভ কেম্পেইন হ'ব। প্ৰত্যেকটো বিজেপিৰ বিধায়ক থকা সমষ্টিত জুবিন গাৰ্গৰ এটা প্ৰতিমূৰ্তি নিৰ্মাণ হ'ব। জুবিন গাৰ্গৰ নামত বিধায়ক থকা প্ৰত্যেকটো সমষ্টিত আৰু ভূপেন হাজৰিকাৰ নামত 2খনকৈ সংগীত বিদ্যালয় হ'ব। এইটো বিজেপিৰ ইনিচিয়েটিভত হ'ব, চৰকাৰে নহয়। তৃতীয়তে, বিজেপিৰ সকলো সদস্যই ঘৰত এজোপিকৈ নাহৰ গছ লগাব, এইটো এটা। ঠিক তেনেদৰে আমি এটা 10 পইণ্ট পজিটিভ যিটো আন্দোলন কয়, নিগেটিভ আন্দোলন আমি সকলোতে দেখা পাওঁ। বিজেপিয়ে 23 তাৰিখৰ পৰা এটা পজিটিভ আন্দোলন, যাৰ হেডলাইনটোৱে হৈছে ময়ো জুবিন আমিও জুবিন, এই শীৰ্ষক এটা আমি কেম্পেইন আৰম্ভ কৰিম। 23, 24, 25, 26, 27, 28 ৰাজপথত বিজেপিৰ সদস্যসকল থাকিব, যোনে ন্যায়ৰ প্ৰক্ৰিয়াক ক্ষিপ্ৰ কৰাৰ দাবী জনাব, কিন্তু সংবিধানৰ মাজেৰে, গণতন্ত্ৰৰ মাজেৰে, ন্যায়ালয়ৰ মাজেৰে। নেক্সট ফেজ আমাৰ কেম্পেইন আৰম্ভ হ'ব ময়ো জুবিন আমিও জুবিন, য'ত নেকি আমি জুবিনৰ আদৰ্শক আগত ৰাখি 10টা সমাজৰ কাৰণে প্ৰয়োজনীয় আমি কাম কৰিম জুবিনৰ সোঁৱৰণত। আৰু ইট উইল বি এ পজিটিভ কেম্পেইন। আমি যোৱা এটা মাহত ৰাজ্যখনত যিটো দেখিছোঁ, পোষ্টমৰ্টেম ৰিপৰ্ট ভুৱা হৈ যায়, মাটিত কয়েদি সোমাই আছে, মানুহে কয় এয়াৰ কণ্ডিশ্যনত ৰাখিছোঁ। এটা টিভি চেনেলে কয় 10 বছৰ আগত আমি গম পাইছিলোঁ নেকি অমুক বেয়া মানুহ, আমি তেতিয়াহে পঞ্চপাণ্ডৱ কৰিছিলোঁ। আৰে মই 10 বছৰ আগত মই গম পাইছিলোঁ নেকি? গতিকে ইজনৰ ফটো সিজনৰ ফটো ত'ত লগাই তেওঁলোকে কেম্পেইন কৰিলে। তেওঁলোকৰ ফটোটো ওলোৱাৰ লগে লগে তেওঁলোকে কৈ দিলে যে আমি 10 বছৰ আগত কেনেকৈ গম পাম। যদি আপোনালোকে গম নাপায় আমি কেনেকৈ গম পাম? তাৰমানে অসমখন যোৱা 1 মাহত আমি কমপ্লিট নেতিবাচক এটা মাইণ্ডছেট লৈছোঁ। কোনোবাই মাত্ৰ ক'বহে লাগে যে জেলত এয়াৰ কণ্ডিশ্যন, এইটো জেলত এয়াৰ কণ্ডিশ্যন হ'ব পাৰে নেকি? কিন্তু মানুহে বিশ্বাস কৰিলে, কাৰণ মানুহৰ মাইণ্ডটো, সাধাৰণ মানুহৰ মাইণ্ডটো নিগেটিভ কৰি দিয়া হৈছিল। বোলে পোষ্টমৰ্টেম ৰিপৰ্ট, কোনেও ৰিপৰ্টটোত চোৱাই নাই যে তাত চহীটোও নাই, নোহোৱাকৈ কৈ দিলে কেনেকৈ লিক হ'ল। মানুহে বিশ্বাস কৰি লয়। কিয় বিশ্বাস কৰি লয়? বহুতে নিজৰ লাইকছ বা নিজৰ ফেচবুকত লাইকছ বঢ়াবৰ কাৰণে, ইটো বঢ়াবৰ কাৰণে এনেকুৱা নিউজবোৰ দিয়ে। নিউজবোৰত 5, 6, 10,000 লাইকছ হয়। বিভিন্ন ধৰণৰ স্বাৰ্থত জুবিনৰ আদৰ্শটো ক'ৰবাত থাকি গ'ল। বিভিন্ন ধৰণৰ স্বাৰ্থত মানুহবিলাক নামি পৰিল। সেইকাৰণে বিজেপিৰ লক্ষ্য হ'ব যে আমি মানুহক আকৌ এবাৰ সংগঠিত কৰিম যে এইখন অসম আমি কেতিয়াও বিচৰা নাই। আমি এখন অসম বিচাৰিছোঁ য'ত ন্যায়ালয়ে দ্ৰুতগতিত ন্যায় দিয়ক, অভিযুক্তৰ শাস্তি হওক, লগত অসমৰ উত্তৰ পুৰুষৰ বাবে যাতে জুবিনৰ আদৰ্শক আমি জীয়াই ৰাখিব পাৰোঁ। প্ৰথমবাৰলৈ মোৰ দৃষ্টি
বাগিচাত প্ৰাথমিক বিদ্যালয় আছে, কিন্তু যোৱা ৭৫ বছৰত চাহ বাগিচাত আমি হাইস্কুল প্ৰতিষ্ঠা কৰা নাই, হায়াৰ ছেকেণ্ডাৰী প্ৰতিষ্ঠা কৰা নাই। আমাৰ চৰকাৰৰ প্ৰচেষ্টাত প্ৰথমবাৰলৈ আমি চাহ বাগিচাত ১১৫খন হাইস্কুল স্থাপন কৰিবলৈ পাৰিছিলো, আৰু অহা জানুৱাৰী মাহত আৰু ১০০খন হাইস্কুল আমি চাহ বাগিচাৰ যুৱক যুৱতীৰ বাবে মুকলি কৰি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো। আজি মই যেতিয়া কেইবাখনো চাহ বাগিচালৈ গৈছিলো, স্কুলবিলাক হোৱাৰ পিছত তেওঁলোকৰ লগত যেতিয়া ছাত্ৰ ছাত্ৰীসকলৰ লগত যেতিয়া মই ভাৱৰ আদান প্ৰদান কৰিছিলো, তেওঁলোকৰ চকুত মই অযুত সপোন দেখা পাইছিলো যে তেওঁলোকেও নিজৰ জীৱনলৈ পৰিৱৰ্তন আনিব বিচাৰে, তেওঁলোকেও ডক্তৰ হ'ব বিচাৰে, ইঞ্জিনিয়াৰ হ'ব বিচাৰে, প্ৰফেচাৰ হ'ব বিচাৰে, বিজ্ঞানী হ'ব বিচাৰে। সেইবাবে আমি যি হাইস্কুল প্ৰতিষ্ঠা কৰিছিলো, তাত লগে লগে আমি সিদ্ধান্ত লৈছিলো যে তাত আমি 11 আৰু 12 লগত আমি সংযোগ কৰিম, আৰু হায়াৰ ছেকেণ্ডাৰী স্কুলো আমি চাহ বাগিচাত স্থাপন কৰিম। আজি আমি দেখা পাইছো যে এই স্কুলসমূহৰ প্ৰসাৰৰ লগে লগে আমাৰ চাহ বাগিচাসমূহত জ্ঞানৰ যি অন্বেষণ, জ্ঞানৰ যি প্ৰচেষ্টা, সি বহু গুণে বৃদ্ধি পাবলৈ সক্ষম হৈছে। আজি চাহ বাগিচাৰ পৰা নাৰ্ছ ওলাইছে, ইঞ্জিনিয়াৰ ওলাইছে, ACS অফিচাৰ ওলাইছে, আজি আমাৰ চাহ বাগিচাৰ পৰা ডক্তৰ ওলাইছে। আমাৰ চৰকাৰৰ আটাইতকৈ ডাঙৰ সিদ্ধান্ত আছিলে যে আমি যেতিয়া সিদ্ধান্ত লৈছিলো যে অসমৰ প্ৰত্যেকখন মেডিকেল কলেজতে আমি চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীৰ বাবে 3টাকৈ ডক্তৰৰ আসন আমি সংৰক্ষিত কৰিম। আজি আমাৰ প্ৰচেষ্টাত অসমত 30টাতকৈও আজি অধিক ডক্তৰ বা MBBSত পঢ়া ল'ৰা ছোৱালীৰ সৃষ্টি হৈছে, আৰু অসমৰ চাহ বাগিচাসমূহলৈ এক যোগাত্মক পৰিৱৰ্তন আহিবলৈ সক্ষম হৈছে। আজি ধীৰাজ গোৱালা ডাঙৰীয়াই মোক অনুৰোধ কৰিছিলে যে আমি যি প্ৰত্যেক মেডিকেল কলেজতে 3খনকৈ আসন সংৰক্ষণ কৰি আছিলো, তাক আমি 4খনলৈকে লৈ যাব পাৰো নেকি। মই আজিৰ সভাতে আপোনালোকক জনাবলৈ পাই অত্যন্ত আনন্দিত যে এতিয়াৰ পৰা অসমৰ প্ৰত্যেকখন মেডিকেল কলেজত চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীৰ বাবে আমি 4টাকৈ আসন আমি সংৰক্ষণ কৰিম। ইয়াৰ ফলত আজি আমাৰ অসমত 14খন মেডিকেল কলেজ আছে। ইয়াৰ ফলত অসমত প্ৰত্যেক বছৰে আমি 46গৰাকীকৈ ছাত্ৰ ছাত্ৰীক ডক্তৰ বনাব পাৰিম। অহা বছৰ বঙাইগাঁৱত মেডিকেল কলেজ আৰম্ভ হ'ব, আৰু লগে লগে আমাৰ মেডিকেল কলেজত ৰিজাৰ্ভেশ্যন 50খন আসনলৈ বৃদ্ধি পাব। 50গৰাকী ছাত্ৰ ছাত্ৰী ডক্তৰ হোৱাৰ সুবিধা পাব। শ্ৰদ্ধাৰ ৰাইজ, যোৱা 75 বছৰত আমি সকলোৱে অনুভৱ কৰিছিলো যে আমাৰ চাহ বাগিচাৰ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰিত যোগদান কৰিবলৈ পৰা নাই। আমি কেতিয়াও চিন্তা কৰা নাছিলো যে আমাৰ ল'ৰা ছোৱালীক, চাহ বাগিচাৰ ল'ৰা ছোৱালীক আমি কেনেকৈ চৰকাৰী চাকৰি দিব পাৰো। আমাৰ পুলিচৰ চাকৰি 3য় বৰ্গ, 4ৰ্থ বৰ্গ, আপোনালোকে যদি গোটেই অসমৰ কাৰ্যালয়বিলাকলৈ যায়, চাহ বাগিচাৰ ল'ৰা ছোৱালী একেবাৰে কম দেখা পাব। চাহ বাগিচাৰ ল'ৰা ছোৱালীৰ মাজত শিক্ষক নাছিলে, শিক্ষয়িত্ৰী নাছিলে, 3য় বৰ্গৰ কৰ্মচাৰী নাছিলে, 4ৰ্থ বৰ্গৰ কৰ্মচাৰী নাছিলে। অসমত বহুত চৰকাৰ আহিলে, বহুত চৰকাৰ গ'ল, কোনেও সাহস কৰা নাছিল যে চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীৰ বাবে সুকীয়াকৈ চাকৰি সংৰক্ষণ কৰিব পাৰি নেকি। আমাৰ চৰকাৰে প্ৰচেষ্টা ল'লে, আৰু
আজি প্ৰথমবাৰৰ বাবে চৰকাৰী চাকৰিত আমি 3% ল'ৰা ছোৱালীৰ বাবে চাহ বাগিচাৰ ল'ৰা ছোৱালীৰ বাবে চাকৰি সংৰক্ষণ কৰিলো। অহা নৱেম্বৰ মাহত চাহ বাগিচাৰ 1000তকৈও বেছি ল'ৰাই আমাৰ পৰা নিয়োগ পত্ৰ পাবলৈ সক্ষম হ'ব। যি কাম চাহ বাগিচাৰ 200 বছৰীয়া জীৱন যাত্ৰাৰ কালত নকওঁ, যোৱা 75 বছৰৰ জীৱন যাত্ৰাত কেতিয়াও সম্ভৱ হোৱা নাছিল। চাহ বাগিচাৰ লাইনৰ ৰাস্তা পকীকৰণ, চাহ বাগিচাৰ দুখীয়া জনগণৰ বাবে প্ৰধানমন্ত্ৰীৰ ঘৰৰ স্বীকৃতি দিয়া আৰু চাহ বাগিচাৰ যুৱক যুৱতীসকলৰ বাবে আমি বিভিন্ন ধৰণে আত্মনিৰ্ভৰশীলতাৰ বাবে আৰ্থিক অনুদান আগবঢ়োৱা, এনে ব্যৱস্থাবিলাক যোৱা 75 বছৰৰ সময়ছোৱাত আমি চিন্তা কৰিব পৰা নাছিলো। এইবাৰ প্ৰথমবাৰৰ বাবে আমাৰ চৰকাৰৰ দিনত চাহ বাগিচাৰ লাইনবিলাক পকী হ'ল। প্ৰথমবাৰৰ বাবে চাহ বাগিচাত বিশুদ্ধ খোৱা পানী যোগানৰ প্ৰচেষ্টা চলিলে। প্ৰথমবাৰৰ বাবে আমি চাহ বাগিচাৰ যুৱক যুৱতীৰ বাবে বয়লৰাজ পানিকা আত্মনিৰ্ভৰশীলতা আঁচনিৰ দৰে বিভিন্ন আঁচনি আমি আজি আৰম্ভ কৰিবলৈ সক্ষম হৈছো। এতিয়া আমি চাব লাগিব যে ইয়াৰ পৰা আমি কলৈকে যাম, ইয়াৰ পৰা আমি আৰু কিমান নতুন দিনলৈ আমি যাত্ৰা আৰম্ভ কৰিম। মোৰ মনত এটাই সদায় মই চিন্তা কৰোঁ যে অসমৰ 40 লাখ চাহ বাগিচাৰ আমাৰ যি জনতা আছে, আমাৰ যি জনগণ আছে, তেওঁলোকক যদি আমি সমাজৰ বহল বুকুলৈ আগুৱাই লৈ যাব নোৱাৰো, তেনেহলে সামগ্ৰিকভাৱে অসম কেতিয়াও আগবাঢ়ি যাব নোৱাৰে। আজি নদুৱাৰ সমষ্টিত 31,045 গৰাকী মহিলাৰ মাজত মহিলা উদ্যমিতা আঁচনিৰ পুঁজি আমি বিতৰণ কৰিলোঁ আৰু শোণিতপুৰ জিলাৰ 2টা সমষ্টিত এতিয়ালৈকে আমাৰ বিতৰণ হৈ গ'ল, ঢেকীয়াজুলি আৰু নদুৱাৰ। পৰৱৰ্তী সময়ত আমি ৰাঙাপাৰা, বৰচলা আৰু তেজপুৰ সমষ্টিতো পুঁজি বিতৰণৰ ব্যৱস্থা হাতত ল'ম। সুধিবলগীয়া সদায়তো সুধিয়ে আছে। আমি জুবিন গাৰ্গৰ, মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই, জুবিন গাৰ্গৰ হত্যাকাণ্ড চাৰ্জশ্বিট আমি 17 ডিচেম্বৰৰ আগতে দিব লাগে। মই টাৰ্গেট দিছোঁ যে 8 তাৰিখমানৰ ভিতৰতে যাতে দিব পাৰে, আৰু আমি সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত। বিদেশত যদি কিবা ঘটনা হয়, চাৰ্জশ্বিট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ এটা অনুমোদন লাগে। কালি মই গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছোঁ যাতে আমি অনুমোদনটো সোনকালে পাব পাৰোঁ। গতিকে মই ভাবোঁ যে অহা 3-4 দিনৰ ভিতৰতে SITয়ে MHAলৈকে লিখিব, মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছলৈকে অনুমোদন আমি পাই যাম আৰু লগে লগে আমি লাষ্ট ডেট 8-9-7 আমি চাৰ্জশ্বিট দি দিম। আমি অসম চৰকাৰ এটকাও দিয়া না 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 অসম চৰকাৰ, আপোনালোকে RTI মাৰিব পাৰে, অসম চৰকাৰ একো নাই। মইতো নাজানো, কিন্তু মই জানো যে অসম চৰকাৰৰ কোনো বৰঙণি নাই। আৰু 2-এজন সাংবাদিক গৈছিল, কিন্তু 2-এজন সাংবাদিক গৈছিলে আৰু বেংককতো গৈছিলে সাংবাদিক। আমি কোনো যোৱা নাই। 25 নৱেম্বৰত আমি বহু বিবাহৰ বিপক্ষে এখন আইন আনিম। কোনো ব্যক্তিয়ে যদি বহু বিবাহত আবদ্ধ হয় 7 বছৰ সশ্ৰম কাৰাদণ্ড হয়। 100%। গাখীৰততো অলপ মানুহে পানী ঢালি খায়। গৌৰৱ গগৈৰ পাকিস্তানী এজেণ্টত পানীও নাই, 100% মিল্ক হয়। মানে 100% মই যি কৈছোঁ পাক্কা কথা কৈছোঁ। আৰু কালি দেৱব্ৰত শইকীয়াই গৌৰৱ গগৈক কৈছে যে কেছ কৰি দিয়ক।
কেছ কৰিলেতো ময়ো ভালেই পাওঁ, কেছ কৰক মোৰ ওপৰত, কিন্তু নকৰিলেও জুবিন গাৰ্গৰ চাৰ্জশ্বিট দিয়াৰ পিছতে গৌৰৱ গগৈ কাণ্ড আমি মুকলি কৰিম। 10 ছেপ্টেম্বৰৰ পৰা অলপ সময় লৈছোঁ বুলি ধৰি লওক। 10 ছেপ্টেম্বৰত নহয়, 10 জানুৱাৰীত দিলোঁ, তাৰ পৰাতো কোনো পৰিৱৰ্তনটো একো নহয়। মই ক'লোঁ যে 10 ছেপ্টেম্বৰত দিম, নিদিলোঁ, 10 নৱেম্বৰত দিলোঁ, তাৰ পৰা কি ক্ষতি হ'ব পাৰে? তেওঁলোকৰ কাৰণে যদি শত্ৰু পক্ষই যদি 10 তাৰিখে বিচাৰে, মই 10ত কিয় দিম কওকচোন? তেতিয়া মই 11ত দিম না। শত্ৰুৱে যি বিচাৰে তাৰ পৰাতো মই মিনিট হ'লেও বেলেগ কৰি দিম। কি কয়? শত্ৰুৰ মতে মই চলিম নেকি? নহয়। প্ৰথম জুবিন গাৰ্গৰ চাৰ্জশ্বিট দিয়াৰ আগতে এইবিলাক কথাত গ'লে মানুহে বেয়া পাব। জুবিন গাৰ্গক ন্যায় প্ৰদানৰ প্ৰক্ৰিয়াটো পুলিচে সমাপ্তি কৰাৰ পিছত গৌৰৱ গগৈ। অশোক সিংহালৰ মাটি আছেনে মই নাজানো, কিন্তু সমাধিত আমি 10 বিঘা মাটি দিছোঁ, ভূপেন হাজৰিকাকো তেনেকৈ দিছিলোঁ। আৰু আমি দুয়োটাৰ ক্ষেত্ৰত এটা সামঞ্জস্য ৰাখিছোঁ যে ডক্টৰ ভূপেন হাজৰিকা হওক, জুবিন গাৰ্গ হওক, সম পৰ্যায়ত যাতে আমি মাটি দিব পাৰোঁ, আৰু সিমানে মাটি আমি দিছোঁ। কিন্তু মাটিৰ সোঁফালে কোন আছে, বাওঁফালে কোন আছে, এইটো মুখ্যমন্ত্ৰীয়ে কিয় চাব? সেইটোতো চোৱা মোৰ কাম নহয়। কিন্তু ভূপেন হাজৰিকাৰ সমাধি, জুবিন গাৰ্গৰ সমাধি আমি সমান মাটি দিম, যদি কম বেছিও আছে আমি মিলাই দিম। চলি আছে, আজিওতো বিহালীততো নটিছৰ কাম চলি আছে, গতিকে মিয়াৰ শান্তি নাই, অবৈধ মিয়াৰ শান্তি নাই যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছোঁ। সমাধিত গৈ সেৱা কৰিলেও শান্তি নাই। গতিকে যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছোঁ, অবৈধ মিয়াৰ টেনশ্যনত থাকিবই লাগিব। মই নাথাকিলে বেলেগ কথা। হ'ব।